কলিয়াবৰৰ এখন চিত্ৰনলা বাগানত বন ৰজাৰ মুক্ত বিচৰণ নিধন কৰিছে গোধন নিদ্ৰা হৰণ কৰিছে ৰাইজৰ হয় কিছুদিন বিৰতিৰ পিছত কামাখ্যা গাঁৱত পুনৰ দেখা গ'ল এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ গাঁওখনৰ পাছফালৰ এখন চিত্ৰনলা ফাৰ্মত স্থানীয় লোকে প্ৰত্যক্ষ কৰে বাঘটোৱে নিধন কৰে দুটাকৈ ছাগলী দুসপ্তাহ পূৰ্বে বাঘ ধৰিবলৈ পিঞ্জৰা আনিছিল বন বিভাগে পিঞ্জৰা অনাৰ পিছতেই অৱশ্যে সোণাৰী কামাখ্যাৰ পৰা অন্তৰ্ধান হৈছিল বাঘটো আজি পুনৰ কলিয়াবৰ চাহ বাগিচাত বাঘ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে দুটাকৈ ছাগলী নিধন কৰিছে যদিও খাবলৈ সক্ষম নহল বাঘটোৱে ৰাইজৰ হুলস্থুলত বাগানৰ কাষত ঘন জংঘলত বাহৰ পাতিছে বাঘটোৱে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত থাকি নিৰীক্ষণ কৰিছে বন ৰজাৰ গতিবিধি বাগানলৈ যোৱা পথছোৱাত শিলঘাট আৰক্ষী আৰু বনকৰ্মীসকলে নজৰত ৰাখিছে পথছোৱা যাতে পথচাৰী আৰু বাগানত কৰ্মৰত শ্ৰমিকৰ কোনো ক্ষতি কৰিব নোৱাৰে বন ৰজাই কলিয়াবৰৰ পৰা আতিকুৰ ইছলামৰ ৰিপৰ্ট নিউজ টাইম ডিজিটেল বাঘক আপোনাৰ পিঞ্জৰাবদ্ধ যেতিয়া কৰিবলৈ ওলাইছিলে তাৰপিছতে কিন্তু বাঘটো অন্তৰ্ধান হৈছিলে এতিয়া পুনৰ বাঘ আকৌ ওলোৱা দেখিবলৈ পোৱা গৈছে আজি দেখা পাইছে নেকি আজি দেখা পোৱা গৈছিলে আজি আমাৰ এইটো কলিয়াবৰ চাহ বাগিচাৰ ৰাস্তাতে এটা ছাগলী মানে নিধন কৰিলে ছাগলীটো নাখালে যেনিবা বাঘটো মানুহ জনসাধাৰণে দেখা পাই পেলাই বাঘটো ভিতৰ ফালে গুচি গ'ল কামাখ্যা ৰিজাৰ্ভ ফালে এতিয়া এইফালে সোণাৰী বাগান অঞ্চলৰ শিলঘাট অঞ্চলত আচলতে আতংকিত পৰিৱেশ এটা সৃষ্টি হৈছে হয় মানে কেতিয়াবা বাঘটো কেতিয়াবা ওলাইছিলে ইয়াতে এনেই বাঘটো আমি যোৱাকালি পাইছোঁ যোৱাকালিও তেনেকৈ ছাগলী দুটা নিধন কৰিছে এইটো আমাৰ কামাখ্যা গাঁৱৰে কাষতে কলিয়াবৰ চাহ বাগিচাৰ লগতে কৰিছে নিধন আজিও তেনেকৈ এটা ছাগলী দুপৰীয়া সময়ত 2টামান বজাত নিধন কৰিলে তো আমি আৰু এতিয়া তহলদাৰী কৰি আছোঁ যাতে জনসাধাৰণৰ ক্ষতি নকৰে বা কোনো ব্যক্তিক হতাহত নকৰে শিলঘাট আৰক্ষী চকী আৰু আমাৰ শিলঘাট খণ্ড বন কাৰ্যালয় যৌথভাৱে আমি ইয়াত তহলদাৰী ব্যৱস্থা কৰি আছোঁ কেইটা বাঘ আছে বাঘ আমি এটাই দেখা পাইছোঁ